হৈছে উচ্ছেদ অভিযান 15 দিনৰ সময়সীমা দিয়া হৈছিল বেদখলকাৰীক যেটো জাপৰিগুৰি বুলি অঞ্চল আছে ননকে জাপৰিগুৰিত 170 বিঘা চৰকাৰী ভূমি বেদখল কৰি 309টা পৰিয়াল বহি আছিল আৰু শেহতীয়াকৈ বিশ্বনাথ জিলা যি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় আছে তেওঁলোকে জৰীপ চলাইছিল আৰু জৰীপত স্পষ্টকৈ ওলাই পৰিছিল যে বিগত 30 বছৰ ধৰি এই ননকে জাপৰিগুৰিৰ প্ৰায় 170 বিঘা ভূমি এই সকল বেদখলকাৰীয়ে দখল কৰি ৰাখিছিল আৰু 15 দিনৰ সময়সীমা দিয়াৰ শেষ হোৱাৰ পিছত আজি পুৱা 8 বজাৰ লগে লগে তাত প্ৰশাসনৰ বুলডোজাৰ চলিছে আৰু শেহতীয়া পৰিবেশ আমাৰ তাত আহি পৰিছে ইতিমধ্যে যথেষ্ট বেদখলকাৰী তাৰপা নিজে আঁতৰি গৈছে যি ধৰণে আমি উৰিয়াম ঘাটত দেখিছিলো নেঘেৰি বিলত দেখিছিলো বেদখলকাৰী তাৰপা পলাই গৈছিল ঠিক একেই পৰিবেশ বিশ্বনাথৰ ননকে জাপৰিগুৰিটো তাতো তেওঁলোকে নিজৰ ঘৰ ভাঙি তাৰপা পলায়ন কৰিছে এটা কথা স্পষ্ট যে বিশ্বনাথ জিলাখনতো প্ৰায় 40,000 বিঘা ভূমি এবিঘা দুবিঘা নহয় প্ৰায় 40,000 বিঘা চৰকাৰী ভূমি এতিয়াও বেদখলকাৰীৰ কবলত আছে এয়া মাথো আৰম্ভণি দিশাংক আহিছে বিশ্বনাথৰ যেটো ননকে জাপৰিগুৰি অঞ্চলত এদৰে যুদ্ধকালীন তৎপৰতা চলি আছে আৰু আৰক্ষী প্ৰশাসনৰ কঠোৰ নিৰীক্ষণত আসলতে এই ধৰণৰ উচ্ছেদ অভিযান চলিছে যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হ'ব নোৱাৰে আৰু প্ৰায় 30 খনৰ অধিক বুলডোজাৰ আছে 10-15 খন মান ট্ৰেক্টৰ আছে পুৱা 8 বজাৰ পৰা প্ৰশাসন আয়োগ জিলা দণ্ডাধীশ আছে সকলো তাত উপস্থিত হৈছে আৰু লগতে 4টা জনত ভাগ কৰি দিয়া হৈছে কোট উচ্ছেদ চলিব কাৰণ যথেষ্ট মাটি আছে 170 বিঘা মাটি আছে আৰু তাত বহু ঘৰ এতিয়াও আছে এই সকলো হৈছে তাৰ পৰিবেশ আজি দেখুৱাইছো এইবোৰ ঘৰসমূহ এনেকৈ গাড়ীসমূহ ৰখা হৈছে এই ঘৰসমূহ তাত 2-3 মহলীয়া ঘৰ বেদখলকাৰীয়ে নিৰ্মাণ কৰিছিল আৰু এতিয়াও একাংশ বেদখলকাৰী তাৰ পৰা আঁতৰি যোৱা নাই তাত তেওঁলোক বহি আছে এইবোৰ একাংশ বেদখলকাৰী ঘৰবোৰ আপোনালোকে দেখিছে টিংবোৰ তেওঁলোকে খুলি লৈ গৈছে কিন্তু এতিয়াও পকা ঘৰসমূহ তাত আছে সেইবোৰ এফালৰ পৰা ভাঙি পেলোৱা হ'ব আৰু জাননী পোৱাৰ পাছতে এদৰে এক্সকেভেটৰ সাজু হৈছে আৰু ইতিমধ্যে বহু ঘৰ ভাঙিছে আৰু বিশ্বনাথ জিলাৰ আৰক্ষী লগতে কাখত থকা কেবাখনো জিলাৰ পৰা শ আৰক্ষী জোৱান তালৈ অনা হৈছে যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হলে যাতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰে কাৰণ ইয়াৰ আগত বিভিন্ন প্ৰান্তত আমি দেখিছো গোৱালপাৰাত আমি দেখিলো সাপৰত আমি দেখিলো বিভিন্ন প্ৰান্তত উচ্ছেদ অভিযানৰ সময়ত একাংশ বেদখলকাৰীয়ে আৰক্ষী প্ৰশাসনক আক্ৰমণ কৰিছিল তেনে ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰ কাৰণে এই ধৰণে যুদ্ধকালীন তৎপৰতা কৰি দিয়া হৈছে এদৰে এক্সকেভেটৰ আহিছে আৰু আৰক্ষীৰ কঠোৰ নিৰীক্ষণত এই ধৰণৰ উচ্ছেদ অভিযান চলি আছে এয়া একাংশ বেদখলকাৰী আৰক্ষী আহিছে আৰক্ষী সন্মুখতে কিন্তু বহু বেদখলকাৰী এতিয়াও তাত এদৰে তেওঁলোকে অৱস্থান কৰি আছে এই সকল লোকে প্ৰায় বিগত 30-25 বছৰ ধৰি সেই অঞ্চলসমূহ তেওঁলোকে দখল কৰিছিল চৰকাৰী ভূমিত তেওঁলোক বহি আছিল আৰু তাৰ পাছৰ পৰ্যায়ত যেতিয়া চৰকাৰে তেওঁলোকক উচ্ছেদৰ কাৰণে জাননী দিলে তেতিয়া একাংশই নিজেই তাৰ পৰা আঁতৰি গুচি গ'ল অতি ভয়ংকৰ কথা যে এই বেদখলকাৰী সকলক যেতিয়া সোধা হৈছিল তেওঁলোক ক'ৰ পৰা আহিছে স্পষ্ট কথা তেওঁলোকে নিজেই কৈছে তেওঁলোক আহিছে নামনি অসমৰ পৰা তেওঁলোকে প্ৰথমতে কৈছিল তেওঁলোকৰ গৰাখহনিয়াত নৈ গৰাখহনিয়াত তেওঁলোকে মাটি ভেটি হেৰুৱাই তেওঁলোকে সকলো সৰ্বশান্ত হৈ এই অঞ্চলসমূহত বহিছিল বুলি তেওঁলোকে স্থানীয় ৰাইজক কৈছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত দেখা পালে আচৰিত হ'বলগীয়া কথা আৰু যিবোৰ ঘৰ আপোনালোকে দেখিছে এই বেদখলকাৰীসমূহে বুৰে যিবোৰ ঘৰ বনাইছে সেই ঘৰবোৰ যদি আপুনি দেখে তেতিয়া চকু কপালত উঠিব কাৰণ 3 মহলীয়া 4 মহলীয়া ঘৰো বেদখলকাৰীয়ে বনাইছিল তেতিয়া মানুহৰ মনত প্ৰশ্ন হৈছে জাতীয় দল সংগঠনসমূহে প্ৰশ্ন কৰিছে যদিহে তেওঁলোকৰ গৰাখহনিয়াত তেওঁলোকৰ সকলো সৰ্বশান্ত হৈছিল তেন্তে হঠাৎ ইমান ডাঙৰ ঘৰ তেওঁলোকে কেনেকৈ বনালে আৰু তেওঁলোকে এই অঞ্চলসমূহত থাকি কি ব্যৱসায় কৰিছিল হেতু এতিয়া ৰহস্যৰ আৱৰ্তন কাৰণ উৰিয়াম ঘাটৰ যেতিয়া উচ্ছেদ অভিযান চলিছিল তাত যেতিয়া 3-4 মহলীয়া ঘৰ যেতিয়া তাত উচ্ছেদৰ সময়ত উচ্ছেদ কৰা হ'ল তেতিয়া এটা কথা স্পষ্ট হ'ল প্ৰত্যেক ঘৰ মানুহৰ ঘৰৰ কাষতে এটা সুপাৰী গুদাম আছিল মানে তাত সুপাৰী সিন্ডিকেটৰ কাম চলি আছিল একাংশ সুপাৰী সিন্ডিকেটৰ কাম কৰিছিল এই ঘৰটো আপোনালোকে দেখিবলৈ পাইছে এটো এটা প্ৰকাণ্ড ঘৰ এটো বেদখলকাৰীয়ে নিৰ্মাণ কৰিছিল এই ঘৰটোৰ টিং সকলো এতিয়া ইতিমধ্যে খুলি লৈ গৈছে আৰু প্ৰায় 90% বেদখলকাৰীয়ে এতিয়া এই ননকে জাপৰিগুৰি অঞ্চলটোৰ পৰা আঁতৰি গৈছে কিন্তু তথাপিও প্ৰশাসনে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নোৱাৰে তাৰ কাৰণে যথেষ্ট আৰক্ষী নিৰাপত্তাৰক্ষী তেওঁলোকে মুতায়ন কৰিছে হাজাৰৰো অধিক আৰক্ষী আছে লগতে CRPFও আছে আৰু কেবাখন জিলাৰ পৰা আৰক্ষী জোৱান অনা হৈছে 4টা জনত ভাগ কৰি দিয়া হৈছে সমগ্ৰ অঞ্চলটো যেটো ননকে জাপৰিগুৰি অঞ্চল আছে হেতু এটা বহুত ডাঙৰ অঞ্চল তাত 170 বিঘাৰো অধিক মাটি আছে সেই অঞ্চলসমূহ যেটা জৰীপ চলাইছিল তেতিয়া বেদখলকাৰী সকলে কিন্তু প্ৰশাসনক উভতি ধৰিছিল তেওঁলোক তাৰ পৰা আঁতৰি নাযাওঁ বুলি তেওঁলোকে মন্তব্য কৰিছিল কিন্তু পাছৰ পৰ্যায়ত
লাহে লাহে বেদখলকাৰীসকলে সমগ্ৰ ৰাজ্যত যেতিয়া উচ্ছেদ অভিযান দেখিলে তাৰ পৰাও তেওঁলোকে আঁতৰি যাবলৈ ধৰিছে আৰু এই 4টা জনত যি ভাগ কৰা হৈছে আজি 2টা জনত উচ্ছেদ অভিযান চলি আছে 2টা জনত এজনকৈ অতিৰিক্ত আয়ুক্তক দায়িত্ব অৰ্পণ কৰা হৈছে এজন অতিৰিক্ত আয়ুক্তৰ নিৰীক্ষণত এই উচ্ছেদ অভিযান চলিছে আৰু উচ্ছেদত নিয়োজিত হ'ব 6গৰাকী দণ্ডাধীশ 6গৰাকী দণ্ডাধীশো আছে লগতে 2জনকৈ অতিৰিক্ত আয়ুক্তক দিয়া হৈছে 309টা পৰিয়ালক তাৰ পৰা উচ্ছেদ কৰা হৈছে ইতিমধ্যে 300ৰো অধিক পৰিয়াল তাৰ পৰা গুচি গৈছে কিন্তু তেওঁলোকৰ বাসগৃহসমূহ এতিয়াও তাত অক্ষত অৱস্থাত আছে জুনে যেনেকৈ পাৰে কোনোবাই টিং খুলি লৈ গৈছে কোনোবাই ইটা লৈ গৈছে কোনোবাই ঘৰৰ সামগ্ৰীসমূহ লৈ গৈছে কিন্তু তেওঁলোক গৈছে কোলৈ সেইটো এটা ডাঙৰ প্ৰশ্ন জাতীয় দল সংগঠনসমূহ বিশেষকৈ বিশ্বনাথৰ দল সংগঠনসমূহে প্ৰশ্ন উত্থাপন কৰিছে যে জাপৰিগুৰিৰ ননকে জাপৰিগুৰিৰ পৰা আঁতৰি গৈ বিশ্বনাথৰ যাতে অন্য ঠাইত এই বেদখলকাৰীসকলে পুনৰ গৈ বসতি স্থাপন কৰিব নোৱাৰে তেওঁলোকে যাতে নতুনকৈ ঘৰ নিৰ্মাণ কৰিব নোৱাৰে তেওঁলোকে যাতে পুনৰ আগৰ নিচিনাকৈ নিজে বস্তি বা গাঁও তেওঁলোকে নিৰ্মাণ কৰিব নোৱাৰে তাৰ ওপৰত যাতে বিশ্বনাথ প্ৰশাসনে কঠোৰ নজৰ ৰাখে তাৰ ওপৰতো কিন্তু জাতীয় দল সংগঠনসমূহে মন্তব্য কৰিছে ভয়ংকৰ কথা চিন্তাৰ কথা যে বেদখলকাৰীসকলে এই যি 170 বিঘা ভূমি কেৱল এটো জাপৰিগুৰি ননকে অঞ্চলতে ইমানখিনি বেদখল হৈ আছে বাকি সমগ্ৰ যদি বিশ্বনাথ জিলাখন চাবলৈ যাও তেন্তে প্ৰায় 40 বিঘাৰো অধিক চৰকাৰী ভূমি এতিয়াও বেদখলকাৰীৰ কবলত আছে মানে বেদখলকাৰী যেটো মুখ্যমন্ত্ৰীয়ে যেটো কথা কৈছিল যে বেদখলকাৰীসকলে এটা ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকে কাম কৰি আছে যেটো ফিনিশ আসাম জেহাদ বুলি কৈ আছে উত্তৰ অসমৰ কথাও কোৱা হৈছে মধ্য অসম ইতিমধ্যে বেদখলকাৰীৰ গাখত গুছি গৈছে তেওঁলোকে জনগাঁথনি সলনি কৰিবলৈ সক্ষম হৈছে বুলি কোৱা হৈছে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আৰু যেটো জনগাঁথনি সলনি কৰিবৰ কাৰণে তেওঁলোকে যেটো ধৰণে ষড়যন্ত্ৰত কাম কৰি আছে সেই ষড়যন্ত্ৰত তেওঁলোকে সফল হৈছে বুলি কোৱা হৈছে মধ্য অসমৰ ক্ষেত্ৰত কিন্তু উজনি অসম আৰু মধ্য অসমত যি ধৰণৰ মানুহৰ হঠাৎ আগ্ৰাসন দেখিবলৈ পোৱা গ'ল আৰু যেতিয়াই উচ্ছেদ অভিযান চলিলে তেতিয়া কিন্তু ভয়ংকৰ কিছুমান তথ্য পোহৰলৈ আহিছে কাৰণ এটো কাৰণে কৈছো এই অঞ্চলসমূহত যিবোৰ ঘৰ নিৰ্মাণ কৰা হৈছে এনেকুৱা নহয় যে এওঁলোক অতি দুখীয়া লোক কাৰণ এওঁলোকৰ প্ৰত্যেকৰে তাত পকা ঘৰ আছিল 3 মহলীয়া 4 মহলীয়া ঘৰ তেওঁলোকে নিৰ্মাণ কৰিছিল সকলো চৰকাৰী ভূমিত তেওঁলোকে মাটি ক্ৰয় কৰা নাছিল সেই অঞ্চলসমূহ তেওঁলোকে দখল কৰিছিল আৰু দখল কৰি তেওঁলোকে সেই অঞ্চলসমূহত নিজৰ বুলি ক'বলৈ তেওঁলোকে দাবী কৰিছিল আৰু হেহতিয়াকৈ বহু পলমকৈ চকু খুলকাইছিল আমাৰ বিশ্বনাথৰ জিলা প্ৰশাসনৰ প্ৰশ্ন উত্থাপন হৈছে যে জাতীয় দল সংগঠনসমূহে এটা প্ৰশ্ন উত্থাপন কৰিছে যে এই বিভাগীয় যিবোৰ সংশ্লিষ্ট বিভাগ আছে বন বিভাগৰ ভূমি বা ৰাজহ চক্ৰ বিভাগৰ ভূমি তেওঁলোকে কিয় ইমান দিন মৌন হৈ আছিল তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে কাৰণ বহু পলমকৈ মুখ্যমন্ত্ৰীয়ে যেটা নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে যেতিয়া কঠোৰ হৈছে তেতিয়াহে তেওঁলোকৰ চকু খুল খাইছে তাৰ আগতে কিন্তু সকলো চকু মুদা কুলিৰ ওপৰত আছিল সকলো কুম্ভকৰ্ণৰ নিৰ্দাল আছিল তাত যে এনেকুৱা একাংশ লোক যিসকলক সন্দেহযুক্ত নাগৰিক বুলি কোৱা হৈছে কাৰণ তেওঁলোক ক'ৰ পৰা আহিছে তেওঁলোকে নিজে ক'ব নাজানে তেওঁলোকে ক'ব নোৱাৰে তেওঁলোক ক'ৰ পৰা আহিছে তেওঁলোকে কৈছে 20-25 বছৰ আগতে আমি ইয়ালৈ আহিলো আমাৰ ইয়াতে জন্ম আমি ইয়াতে থাকিম এনেকুৱা ধৰণৰ মন্তব্য আহিছে কোনটো সমষ্টিত তেওঁলোকে ভোট দিবলৈ যায় তাক লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে কাৰণ উৰিয়ামঘাটত আমি দেখিছিলো উৰিয়ামঘাটত যেতিয়া উচ্ছেদ অভিযান চলিলে নিউজ 18ৰ সাংবাদিকৰ কেমেৰাৰ সন্মুখতে প্ৰথমবাৰলৈ বেদখলকাৰীসকলে মন্তব্য কৰিছিল যে আমি লাহৰি ঘাটৰ পৰা আহিছিলো আমি ঢিঙৰ পৰা আহিছিলো আমি ভোট দিবলৈ তালৈ যাওঁ এই সকল যি বিশ্বনাথত যিবোৰ বেদখলকাৰী বহিছিল বিশ্বনাথৰ যিসকল স্থানীয় ৰাইজ আছে তেওঁলোকৰ মতে কোৱা হৈছে যে লাহে লাহে এঘৰ দুঘৰকৈ সেই অঞ্চলসমূহলৈ মানুহ আহিছিল আৰু লাহে লাহে এই ননকে জাপৰিগুৰি অঞ্চলটোত এঘৰ দুঘৰকৈ গৈ 100-200 এতিয়া 309 ঘৰ মানুহ হ'লগৈ আৰু তেতিয়া সেই অঞ্চলসমূহত তেওঁলোকে যেটা তেওঁলোকক সুধা হ'ল যে তেওঁলোক ক'ৰ পৰা আহিছে তেওঁলোকে প্ৰথমতে প্ৰশ্ন কৰিছিল যে নদীত তেওঁলোকৰ ঘৰ ভেটি যা গৈছে নামনি অসমত তাৰ কাৰণে তেওঁলোকে উপায়ন্তৰ হৈ এই অঞ্চলসমূহত তেওঁলোকে বহিছিল চৰকাৰ নিৰ্বিকাৰ আছিল প্ৰশাসন নিৰ্বিকাৰ আছিল কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এবাৰ পুনৰ ক'লে যে সেইদিনাখনো মুখ্যমন্ত্ৰীয়ে এটা কথা স্পষ্ট কৰি দিছিল স্বাধীনতা দিৱসৰ দিনাখন যে ৰাজ্যত উচ্ছেদ অভিযান অব্যাহত থাকিব কোনো কাৰণত ৰাজ্যত উচ্ছেদ অভিযান বন্ধ নহয় আৰু তাৰে আমি এখন ছবি দেখিলো যে বিশ্বনাথত 15 দিনৰ সময়সীমা ডেডলাইন যেটা শেষ হ'ল আজি পুৱা 8 বজাত ননকে জাপৰিগুৰি অঞ্চলটোত প্ৰশাসনৰ বুলডোজাৰ নামিল আৰু এফালৰ পৰা সকলো তেওঁলোকে উচ্ছেদ কৰি গৈছে আৰু উচ্ছেদৰ বাবে বিশ্বনাথ জিলাত 163 ধাৰা বলবৎ কৰা হৈছে জাপৰিগুৰিৰ জৰিপবিহীন অঞ্চলত 163 ধাৰা বলবৎ কৰি দিয়া হৈছে জাপৰিগুৰিৰ জৰিপবিহীন ভূমিত চলা প্ৰশাসনৰ উচ্ছেদ অভিযানৰ সময়ত আইন শৃংখলা পৰিস্থিতিৰ ওপৰত কিন্তু তেওঁলোকে কঠোৰ নজৰ ৰাখিছে কোনো কাৰণত যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নোৱাৰে 30খন বুলডোজাৰ 20খন ট্ৰেক্টৰ
8 বজাৰ পৰা উচ্ছেদ অভিযান চলিছে লগত কেইবাখনো জিলাৰ পৰা আৰক্ষী জোৱানসকল আহিছে প্ৰায় 2000ৰো অধিক আৰক্ষী জোৱান তাত আছে মন্তব্য আহিছে আমি আপোনালোকক শুনাব বিচাৰিছো এয়া কাৰবাৰ ঘৰত গৈ আমাৰ মেজিপট্টাৰ মাটি যাৰ আছে তাৰ ঘৰত লৈ গৈ বস্তু বাহিনীবিলাক জমা কৰি ৰাখি থোৱা হ'ল আমি পূৰ্বতে আমাৰ বালুৰবী গাঁৱত আছিলোঁ বালুৰবী গাঁৱৰ পৰা আমি প্ৰায় 40 বছৰ আগতে ইয়াতে আহিলোঁ আমাৰ সব মেজিপট্টাৰ মাটি আছিল তাৰপিছত 51ৰ কাগজ আছে 66ৰ কাগজ আছে 71ৰ কাগজ আছে এইবিলাক সব ডকুমেণ্টছ আমাৰ আছে সেইবিলাক লৈ আমি কিন্তু 40 বছৰ আগতে ইয়াতে উঠি আহিলোঁ উঠি অহাৰ পিছতে এতিয়া সৰকাৰৰ ফালৰ পৰা আমাক জাননী দিছে জাননী পোৱাৰ মতে আমি সব বস্তু বাহিনীবিলাক আঁতৰি গ'লোঁ কিন্তু ইয়াতে যিমান মানুহ আছে সব দুখীয়া মানুহ এক কাটা মাটি কিনিব নোৱাৰা মানুহখিনি যিখিনি মাটি কিনিব নোৱাৰে সেই মানুহখিনি আমাৰ ইয়াতে বসবাস কৰি আছিল এক কাটা মাটিত 4-5টা পৰিয়াল আছিল সরকারি মাটি বুলি গম পাইছিলে কিয় আপোনালোক ইয়াত বহিছিল নো স্যার আমাৰ উপায়হীন কাৰণ আমি সরকারি মাটিত নহলে ইমানখিনি মানুহ আজি 200 250 300 মানুহ আমি কাৰ ঘৰত গৈ আমি চাপি যাম কাৰ মাটিত গৈ সোমাই যাম গতিকে ইয়াতে সরকারি মাটি আছে সরকারি মাটিতে আমি যেন কৰি এক কাটা মাটিত 4-5টা কৈ পৰিয়াল লৈ ঝুপটি বান্ধি যেন কৰি আছিলোঁ যে এতিয়া সরকাৰৰ ফালৰ পৰা জাননী পোৱাৰ লগে লগে আমি ইয়াৰ পৰা আঁতৰি কুটবা কাৰোবাৰ নিজৰ আপ্ত মানুহ আছে সেইবিলাকৰ ঘৰত আমি বস্তুবিলাক যেন কৰি জাপ মাৰি ৰাখি থৈছোঁ এতিয়া আজি প্ৰশাসনে উচ্ছেদ আৰম্ভ কৰিছে আজি প্ৰশাসনে আজি উচ্ছেদ আৰম্ভ কৰিলে যে গতিকে আমাৰ সরকাৰৰ ফালৰ পৰা সরকাৰক আমি বিনম্ৰ অনুৰোধ জনাওঁ যাতে এই দুখীয়া পৰিয়ালখিনিক মুখৰ ফালে চাই ল'ৰা ছোৱালীৰ ফালৰ চাই আমাক কুটবা সংস্থাপন দিয়া বুলি আমি বিনম্ৰ অনুৰোধ কোনে বহাইছিলে আপোনালোক আমাক ইয়াতে ডাক্তৰ কোকেশ্বৰ বৰাই বহাইছিল তাৰপিছতে আমি আছিলোঁ ইমান দিন আছিলোঁ থকাৰ পিছতে কেইদিন আগতে আমাক বিশ্বনাথৰ বিধায়ক আছিল তাৰপিছত এতিয়া বৰ্তমান আমি সরকাৰৰ ফালৰ পৰা জানো কিমান দিন থাকিলে ইয়াতে প্ৰায় 40 বছৰমান থাকিলোঁ 40 বছৰ আগৰ চৰকাৰসমূহে আপোনালোকক ব্যৱস্থা কৰি নিদিলে আগৰ চৰকাৰখিনি আমাক ব্যৱস্থা কৰি দিয়া নাই নিদিয়াৰ কাৰণতে আমাৰ কংগ্ৰেছৰ বহুত শাসন নাছিলে বহুত দিন আছিলে কংগ্ৰেছৰ আছিল অসম গণ পৰিষদ আছিল এতিয়া বৰ্তমান আমাৰ বিজেপি চৰকাৰো আছে গতিকে আমাক কোনো চৰকাৰেও বিহিত ব্যৱস্থা কৰি দিয়া নাই বেদখলকাৰীসকলৰ মন্তব্য শুনিছে তেওঁলোকে অসম গণ পৰিষদৰ কথা কৈছে তেওঁলোকে কংগ্ৰেছৰ কথা কৈছে আৰু এতিয়া বিজেপিৰ ঋণত তেওঁলোকক তাৰ পৰা খেদি পঠিওৱা হৈছে এই ধৰণৰ মন্তব্য তেওঁলোকে কৰিছে সেইটো কথা সত্য সম্পূৰ্ণ সত্য কথা কাৰণ 20-30 বছৰ ধৰি যিসমূহ চৰকাৰ তাত আছিল গণ পৰিষদৰ চৰকাৰ আছিল কংগ্ৰেছ চৰকাৰ আছিল সকলোৱে কিন্তু এইসকল বেদখলকাৰীক দেখাৰ পাছতো সকলো কুম্ভকৰ্ণৰ নিদ্ৰাত আছিল হয়তো ভোট বেংকৰ অংক আছিল বা অন্য ধৰণৰ কিবা অংক আছিল কিন্তু তাৰ পাছত এতিয়া যি ৰাজ্যত যি ফিনিশ আসাম জেহাদ এইসকল বেদখলকাৰী ফালৰ পৰা চলা হৈছে বুলি মুখ্যমন্ত্ৰী এটা অভিযোগ উত্থাপন কৰিছিল আৰু তেওঁলোকে এটা কথা স্পষ্টকৈ কৈছিল যে এইটো এটা ডাঙৰ চক্ৰ চলি আছে মুখ্যমন্ত্ৰীয়ে কৈছিল যে নামনি অসমৰ পৰা লাহে লাহে বেদখলকাৰীসকল উজনি অসমলৈ গৈছে উজনি অসমৰ লগতে মধ্য অসমৰ ফালেও তেওঁলোক গৈছে আৰু গৈ একোটা সমষ্টিৰ জনগাঁথনি সলনি কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে এই কথা এবাৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী মোদীৰ ক্ষেত্ৰতো মুখতো শুনা গ'ল আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখতো শুনা গ'ল কৈছে এটা চক্ৰ আছে যেটো হয়তো বাংলাদেশৰ পৰা নিয়ন্ত্ৰিত হৈ আছে সেই চক্ৰটোৱে আমাৰ ইয়াত লাহে লাহে একাংশ খণ্ডযুক্ত নাগৰিক যিসকল পূৰ্ববংগীয় মুছলমান লোক আছে যিসকলৰ বেদখলকাৰী যিসকলে চৰকাৰী ভূমিত বহি আছে যিসকলে বনাঞ্চলৰ ভূমি অবাধ বেদখল কৰিছে যিসকলে সুপাৰী সিন্ডিকেটৰ লগত জড়িত যিসকলক আমি দেখা পাইছিলোঁ ধুবুৰী জিলা নিষিদ্ধ মাংস পেলাইছিলে তেতিয়া তেওঁলোকে কেনেকৈ চৰ অঞ্চলৰ পৰা নগৰ অঞ্চলত আহি আক্ৰমণৰ চেষ্টা কৰিছিল যিসকলক প্ৰত্যক্ষভাৱে একাংশ বাংলাদেশী সংগঠনৰ সৈতে জড়িত থকাৰ বা তেওঁলোকৰ সংযুক্ত থকাৰ অভিযোগ উত্থাপন কৰা হৈছিল তেনেকুৱা একাংশ ষড়যন্ত্ৰকাৰী নেতৃত্বতে এই ফিনিশ আসাম জেহাদটো অসমত চলি আছে আৰু তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছিল যে হাতত এতিয়াও সময় আছে যদি এতিয়া আমাৰ খিলঞ্জীয়া ৰাইজ জাগি থাকে বা সজাগ হয় তেন্তে 10 বছৰৰ ভিতৰত এই সম্পূৰ্ণ বেদখলকাৰীসকলক উচ্ছেদ কৰিব পৰা যাব কাৰণ ৰাজ্যৰ প্ৰত্যেকটো প্ৰান্তে এতিয়া উচ্ছেদ অভিযান আৰম্ভ হৈছে অন্য নালাগে নামনি অসমৰ একেবাৰে কাষত থকা জিলাসমূহৰ কথা নকওঁ তিনিচুকীয়াৰ দৰে জিলা ডিব্ৰুগড়ৰ দৰে জিলা উজনি অসমৰ একেবাৰে শেষত থকা জিলাসমূহতো ব্যাপক হাৰত
বেদখল হৈছে বহু চৰকাৰী ভূমি বনাঞ্চলৰ ভূমি বেদখলকাৰী কবলত আছে সকলো ৰাজহ চক্ৰৰ বিষয়া কাৰ্যালয়ৰ ফালৰ পৰা এটা জৰীপ চলাই থকা হৈছে কিন্তু মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতে তেওঁলোক সাৰ পাইছে হেতু হৈছে অত্যন্ত চিন্তাৰ কথা আৰু আজি বিশ্বনাথৰ দৃশ্য আপোনালোকক দেখুৱালো বিশ্বনাথত এতিয়া এইদৰে প্ৰশাসনৰ বুলডোজাৰ চলিছে এফালৰ পৰা বেদখলকাৰী সকলৰ ঘৰ ভাঙি পেলোৱা হৈছে 309টা পৰিয়ালক উচ্ছেদ কৰা হ'ব আৰু এবাৰ আজিৰ দিনটোত প্ৰশাসনৰ লক্ষ্য হৈছে 170 বিঘা চৰকাৰী ভূমি বেদখল মুক্ত কৰা তাৰ কাৰণে যাতে কোনো ধৰণৰ বাধা নাহে আৰক্ষী প্ৰশাসন সষ্টম হৈছে আৰু ননকে জাপুৰিগুৰি অঞ্চলটোত 163 ধাৰা বলবৎ কৰা হৈছে যাতে আইন শৃংখলা পৰিস্থিতি বিঘ্নিত